Subscribe this channel for more videos. প্ৰশান্ত কটকীৰ গল্প ৰবীন দা আহিছে। পাঠ কৰিছোঁ মই সুৰজিৎ শৰ্মাই। ৰবীনৰ বাবে এই পেহাক পেহীয়েকৰ ঘৰখনেই তাৰ নিজৰ ঘৰ। ইয়াতে সি ডাঙৰ হৈছিল, কিশোৰৰ পৰা যৌৱন চুইছিল। জীৱনত মানুহে বহুত কথাই ভাবে, ৰবীনেও ভাবিছিল। সি ভবা কথাবোৰৰ মাজত এটা কথা আছিল এনেধৰণৰ: সি এদিন চাকৰি পাই দূৰত থাকিব, তাৰ পাছত পূজা বন্ধ বিহু বন্ধত ৰিক্সা এখনত উঠি হোলদল এটাৰ ওপৰত ভৰি দুটা দি ঘৰলৈ আহি থাকিব। আৰু বাটৰ মানুহে তাকে দেখি চিঞৰি চিঞৰি সুধিব, কিহে ৰবীন, কিমান দিনৰ ছুটি? আচৰিত কথা, সি ভবামতেই কথাটো হ'ল। মাথো পূজা বা বিহু বন্ধ নহয় যেনিবা, গোট 15 বছৰৰ পাছত সি এইখন ঘৰলৈ ৰিক্সাত বহি হোলদলৰ ওপৰত ভৰি দি আহি আছে। নিশাৰ আন্ধাৰত তাক হয়তো কোনেও চিনিব পৰা নাছিল। সি কিন্তু আহি থাকোঁতে দোকানবোৰৰ পোহৰত দুই একক চিনি পাইছে। এইকেইটা কাৰ ঘৰ? বগলীয়ে ডিঙি মেলাৰ দৰে ৰবীনে বাটৰ দুয়োকাষে চাই আহিছে। মদনৰ দোকানখন কেনি গ'ল? এৰি থৈ আহিলোঁ কিজানি। গাঁওখন নগৰেই হ'ল দেখোন। কাঠৰ দলংখনো পকা হ'ল। একমাত্ৰ এই বৰগছজোপাই যেন গাঁওখনৰ চিনাকি পুৰণা সদস্য। কথাবোৰ ভাবি অহা ৰবীনে মাত লগালে, ঐ ৰিক্সা ৰ, ঘৰ এইটোৱেই। ৰবীনৰ কথাত ৰিক্সা ৰখালে, হোলদল নমালে। দীঘল পদূলিৰ সৈতে ঘৰখন একেই আছে, গোসাঁই ঘৰটো একেই আছে। নতুনকৈ বনোৱা কোঠা সৌ দুটা পুৰণি লোৱা ন কইনাৰ দৰে জিলিকি আছে। পিছে ৰবীনে লোহাৰ গেটখনত হাত দিওঁতেই লোড শ্বেডিং। দূৰৰ ঘৰটো আন্ধাৰ হ'ল। খন্তেক পাছতেই গেট খোলা শব্দ শুনিয়ে হয়তো ছোৱালী এজনীয়ে মম এডাল লৈ বাৰান্দাত ৰ'লহি। ছোৱালীজনী দেখিয়েই ৰবীনৰ বুকুখন ধপংকে মাৰিলে। সেইজনী বাৰু কোনকুনি নহয়নে? তাহানিতে এইখন ঘৰত থকা কমলা বোলা ছোৱালীজনীক সি নাম এটা দি লৈছিল, এই এটা নামেৰে, কোনকুনি। জ্যোতিষেই বোলক বা গৰাকীয়ে বোলক, মুঠৰ ওপৰত এই নামটো ৰবীনে সৃষ্টি কৰি লৈছিল কেৱল সিহঁত দুটাই বুজাকৈ, আন কোনেও নাজানিছিল। মুকলিকৈ ক'বলৈ গ'লে কোনকুনি আচলতে এটা নাম নহয়, কোড নাম্বাৰ। আন্ধাৰ কোঠাবোৰত অ'ত ত'ত মমৰ টুকুৰা কেইডালমান জ্বলাই কোনকুনিয়ে চাহ তাহ দিয়াত লাগিল। বাথৰুমটোলৈ পানী এবাল্টি আনি ৰবীনৰ হাতত টাৱেলখনো দিলে। ৰবীন আচৰিতো হৈছে। সন্মুখত কোনকুনিৰ চেহেৰা। 15টা বছৰত ক'তো যেন পৰিৱৰ্তন নাই, একেই আছে। অৱশ্যে আগতকৈ অলপ ওখ হ'ল, শকত হ'ল। আনহাতে সি নিজৰ ক্ষেত্ৰতো কথাটো এবাৰ ভাবি চালে। ঠিকেই, আনে কোৱাটো বাদেই, সি নিজেই ভাবে তাৰ নিজৰে চেহেৰা আগতকৈ ভালহে হ'ল। ক্ষীণ মীন মুখৰ হনু ওলোৱা ল'ৰাটো এতিয়া নিপুতল হ'ল। এই গোটেই কথাবোৰে সি ঘৰখনত আহি সুধিব লগা প্ৰথম কথাটোকেই পাছ পেলাই দিছিল। পেহাক পেহীয়েকতনো ক'ত গ'ল? ইটো সিটো কামত লাগি থকা কোনকুনিৰ চঞ্চলা উত্তৰ, যোৱা কালিয়ে নাহৰকটীয়ালৈ গ'ল, বাপু মামাৰ বিয়া, কাইলৈ আহিব। পেহাক পেহীয়েকহঁত যোৱাৰ আগতে
কুনকুনিক এই ঘৰখন চমজাই গৈছিল আৰু কৈও গৈছিল বোলে ৰবীন খুৰাৰ আহিব, ভালদৰে চাহ ভাতৰ যোগান দিবি, আমি পামহি। সেই নিৰ্দেশ মতে কুনকুনি কামৰ এই তৎপৰতা। পালিমাহী চৰাইৰ দৰে কি কৰোঁ নকৰোঁকৈ জঁপিয়াই ফুৰিছে ইটো কোঠাৰ পৰা সিটো কোঠালৈ। তেনেতে ৰবীনে সি অনা বেগটো খুলি তাৰ পৰা মিঠাই ফল মূলৰ টোপোলাটো উলিয়াই কুনকুনিক মাতিলে। কুনকুনি ওচৰ চাপি আহিল। সেই হাতটো আগবঢ়াই দি ক'লে, এয়া তোলৈ আনিছোঁ। মোলৈ কুনকুনি আচৰিত হৈ গ'ল। তাই যেন বিশ্বাস কৰিব পৰা নাই। কুনকুনিৰ মুখত আনন্দ এটা নেদেখি ৰবীনো চিন্তাত পৰিছিল। ক'ৰবাত কিবা এটা ভুল হোৱা নাইতো। সেই সময়ত হোৱা হ'লে কমলাই জাপ মাৰি আহি নিজেই সুধিলেহেঁতেন, মোলৈ কি আনিছে? হ'ব পাৰে 15 বছৰৰ আগৰ 8-9 বছৰীয়া ছোৱালীজনীয়ে ইমান দীঘল বিৰতিৰ পাছত সেই একেদৰে কাষ চাপি আহিব নোৱাৰাটো স্বাভাৱিক। হ'লেও ৰবীন মৌন হৈ নাথাকিল। নিজকে পুনৰ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আদালতত শপত লোৱাৰ দৰে কুনকুনিৰ ওচৰত গৌৰৱেৰে ক'লে, বুজিছ কুনকুনি, মই যি কওঁ সঁচা কওঁ। এয়া তোলৈকে। কুনকুনিয়ে টোপোলাটো লৈ ভিতৰ সোমালগৈ। কুনকুনিহঁতে ধন্যবাদ থেংক ইউ দিবলৈ শিকা নাই। সিহঁতে যি কয় সেয়া মুখৰ হাঁহিতে সকলো সোমাই থাকে। ক্ষীণ পোহৰত ৰবীনে সেই হাঁহিটো দেখা নাপালে। সেয়ে সি পুনৰ সুধিলে, মই কি ক'লোঁ কুনকুনি, শুনিলি নে? শুনিলোঁ বুলি তাই প্ৰাইমেৰী স্কুলৰ ছাত্ৰীৰ দৰে এটা এটাকৈ পাকঘৰৰ পৰাই চিঞৰি ক'লে, আপুনি যি কয় সঁচা কয়। ভেৰি গুড। ৰবীনৰ সন্তুষ্টি। ইতিমধ্যে আন্ধাৰ আঁতৰিল। জ্বলিল বিজুলী বাতি। জিলিকি উঠিল ঘৰখন। ৰবীনৰ ভাগৰুৱা দেহা। ভাত পানী খোৱা হ'ল যেতিয়া কুনকুনিয়ে দেখুৱাই দিয়া কোঠাটোতে সি শুবলৈ গ'ল। দুৱাৰখন মেলিয়ে সি নিৰ্দিষ্ট ঠাইত লাইটৰ ছুইচ বৰ্ডখনত হাতখন দিলে। চাই থকা কুনকুনিয়ে হাঁহি মাৰি ক'লে, খুৰাৰ দেখোন ঘৰখনৰ সকলো কথাই মনত আছে। কেলে নাথাকিব? তোৰ ফুটফুটীয়া ফ্ৰকটো পিন্ধা দিনৰ কথা ক'ম নেকি? কুনকুনিয়ে ৰবীনৰ কথা শুনিবলৈ সময় নহ'ল। ঢাপলি মেলিলে পাছফাললৈ। হাতত ভাত খোৱা কাঁহী বাতি। পোহৰ থাকোঁতেই ধুই আজৰি হোৱাৰ কথা। কাঁহী বাতিৰ টুং টাং শব্দ আৰু পানীৰ খলখলনিত সময়বোৰ গৈ থাকিল। ভাগৰুৱা দেহাৰ ৰবীনৰ চকুলৈ টোপনি আহিব খুজিল। বাহিৰত কুনকুনিৰ সৈতে কাৰোবাৰ কথা পতা যেন লাগিল। মোহন কাজীৰ মাত। ক'ৰবাত গৈছিল, এতিয়া আহিছে। তাহানিতে এইখন ঘৰত থকা মোহন কাজীৰ কথাও সি পাহৰি গৈছিল। লাহে লাহে ঘৰৰ দুৱাৰ খিৰিকীবোৰ বন্ধ কৰাৰ শব্দ আহিল। কুনকুনি হয়তো ৰাতি হ'লে আন কাৰোবাৰ ঘৰত থাকে। মোহন কাইটিয়ে থ'বলৈ গৈছে। ৰবীনে ভিতৰৰ পৰাই কথাবোৰ উমান পালে। কুনকুনি গ'লগৈ। মোহন কাইটি উভতি আহিল। নিশাৰ নীৰৱতাত কেৱল ঘড়ীৰ টিক টিক শব্দক্ৰমে বাঢ়ি আহিল। ৰবীনে কুনকুনিক দেখোঁতে প্ৰথম দৃষ্টিতে দেখা পাইছিল তাই হাতৰ আঙুঠিটো। এইটো যেন কেৱল আঙুঠিয়েই নহয়, এটা কাহিনী। মুম্বাই মাৰ্কা হিন্দী চিনেমা।
নহয়, ভাৰতীয় কাহিনী, ইতিহাসৰ সমল স্বাক্ষৰ। এবাৰ গাঁৱত ভাওনা এখন পাতিছিল। ভাওনা চাবলৈ গৈছিল সিহঁত দুটা, ৰবীন আৰু কমলা। ভাওনাত দুষ্মন্ত আৰু শকুন্তলা। প্ৰেমৰ প্ৰতিশ্ৰুতি দি শকুন্তলাক দুষ্মন্তই আঙুঠি পিন্ধালে। পিছে কথাবোৰ সিমানতে শেষ নহ'ল। ৰবীনে গাঁৱৰ বাটেৰে হাতত ধৰি অহা কমলাক কিবা এটা অদ্ভুত আৱেগত তাৰ হাতত পিন্ধি থকা তামৰ আঙুঠিটোকে কমলাক পিন্ধাই দিলে। কমলা, তোক মই ভাল পাওঁ। কথাবোৰ আৰু আগবাঢ়িল। ভাওনাত শকুন্তলাৰ ভাও লৈছিল ছোৱালীমুৱা ল'ৰা এটাই। তাৰ নামটো ৰাইজে দি লৈছিল কুনকুনি। সেই কুনকুনি নামটোকে সেইদিনা সি গোপনে কমলাক দিলে। কমলা সেইদিনাৰ পৰাই তাৰ বাবে কুনকুনি হ'ল, শকুন্তলা হ'ল। এতিয়া তেল বিভাগৰ এক ধনে গজগজীয়া হোৱা ৰবীনে সেই কথাবোৰ পাহৰি গৈছিল। নাপাহৰিলেও সৰুতে কিবা এটা তেনেকুৱা কাম কৰিল বুলিয়েই সি এতিয়া আজিৰ অৱস্থাত তাৰ এই মান ইজ্জত নষ্ট কৰিবনে? মানুহে জীৱনত বহুত ভুল কৰে। সি যেনিবা সেই সময়ত তেনে এটা ভুল কৰিছিল, সেই বুলি এতিয়া সেইটো ভুল নহয়। শুদ্ধ আছিল বুলি প্ৰমাণ কৰিবলৈ আৰু এটা নতুন ভুল কৰিবনে? নকৰে। কি ছোৱালীৰ অভাৱ হৈছে। তাৰ এতিয়াৰ অৱস্থা দেখি মাজুলীৰ সত্ৰাধিকাৰৰ জীয়েকৰ পৰা কৰৈগুৰি মৌজাৰ মৌজাদাৰৰ জীয়েকলৈকে আগবঢ়াইছে। আকস্মিকভাৱে তাৰ মুখত ফুটফুটীয়া কুনকুনিৰ ফ্ৰকটোৰ কথা যে ওলাইছিল, ভাগ্য ভাল কুনকুনিয়ে নুশুনিলে। শুনা হ'লে কম লাজৰ কথা হ'লহেঁতেন নে? ৰবীনে কথাবোৰ মনৰ মাজত নিজেই পাতিলে, নিজেই ভাঙিলে। ঠিকেই, সেইবোৰ কথা সঁচা হ'লেও পুনৰ প্ৰকাশ কৰাৰ বিষয় নহয়। সেই সময়ত সেইবোৰ কোনো উদ্দেশ্য নথকা সাধাৰণ কথা, সৰল কথা। গাঁৱৰ স্কুললৈ খৰালি দিনত ডাঙৰ ল'ৰাবোৰ সাঁকো পাৰ হৈ গৈছিল, চমুবাট, আৰু সৰু ল'ৰা ছোৱালীবোৰ জানখনৰ পানীবোৰ গচকি পাৰ হৈছিল। ৰবীনে কুনকুনিকো পাৰ কৰাই নিছিল সাঁকোৰ পৰিৱৰ্তে জানখনৰ পানী গচকি। তেতিয়া তাই পিন্ধি থকা ফ্ৰকটো তিতাৰ ভয়ত সেইটো কুচাই লয়। ফ্ৰক দাঙি পাৰ হোৱা কুনকুনিক পাৰত থকা ল'ৰাবোৰে তাইক জোকায়, দেখিলো দেখিলো। এই কথাবোৰ ভাবি ৰবীনৰ চকুত টোপনি ভালদৰে অহা নাই যদিও টোপনি নহাৰ অন্য এটা কাৰণ হ'ল আঁঠুৱাৰ ভিতৰত সোমোৱা মহটো। গালত পৰিলেই মাৰিম বুলি ভাবি অতপৰে সি নিজৰ গালত নিজে চৰিয়াই থকাহে হৈছে। আৰু কুনকুনিৰ সম্পৰ্কত সি অতপৰে যিবোৰ কথা ভাবিলে, সেই কথাবোৰ তাৰ পেহীয়েকে গম পালে এইকেইটা স্বৰ তাৰ পেহীয়েকেই তাক আনে নেদেখাকৈ সোধালেহেঁতেন। ভাগ্য ভাল হাতৰ মহটো এইবাৰ ছাই হৈ গ'ল। ৰাতিপুৱা শুই উঠি ৰবীনে পাছফালৰ ঘৰটোৰ ওচৰত ৰৈ চিঞৰিলে, বোলো মোহনকাই। ৰবীনৰ মাত শুনি একে জাপে কঁকালৰ চুৰিয়াৰ গাঁঠিৰ পাক এটা মাৰি দুৱাৰ খুলি মোহনকাই ওলাই আহিল। বাঁহৰ কেৰেপৰ মাজত সোমোৱা সাপ চোৱাৰ দৰে মোহনকাইতে ৰবীনৰ মুখলৈ থৰ লাগি চালে। চকুৰ চেলাউৰিৰ ওপৰত হাতৰ তলুৱা, খোলা মুখ, খোলা হাঁহি। ৰবীন নহয়নে? হয়, ঠিক আছে, চাহাবটোৱেই হ'লা। মই জানো কোৱা নাছিলো
তুমি এদিন চাহাব হ'বা। চেহেৰা কিন্তু ভাল বনাইছা। ৰবীন আৰু মোহন কাইটিৰ মাজত নানা কথা বতৰা ওলাল এই কুনকুনি বোলা ছোৱালীজনীৰ প্ৰসংগ। মোহন কাইটিয়ে ক'লে, হেৰা, তাইকনো তুমি কোন বুলি ভাবিছা? কেলে, আমাৰ সেই কমলা নহয় জানো? তুমি মানুহ মাৰিবা। মোহন কাইটিয়ে যেনিবা স্কুল নোযোৱাকৈয়ে কমলা নামটো ইংৰাজীত জোটাব পাৰিলে তেনে এটা ফূৰ্তিতে ক'লে, মই বুজি পাইছিলোঁ বহুতে কৰাৰ দৰে এই ভুলটো তুমিও কৰিছা বুলি। মোহন কাইটিৰ কথাত ৰবীনৰ উৎকণ্ঠা বাঢ়িল। মানে ককাই, কথাটো কি? হেৰা, এইজনী তুমি ভবা সেইজনী কমলা নহয়, কমলাৰ জীয়েকহে। ৰবীনে প্ৰশান্তিৰ এক দীঘল উশাহ ল'লে। এইখন ঘৰত ৰবীনে কমলাক এৰি যাওঁতে তাই বয়স 8 কি 9। তাৰ পাছত তাই গাভৰু হৈয়ে বেছিদিন নাথাকিল। মদন দোকানীলৈ পলাই গ'ল। তাৰ পাছত বছৰ নহওঁতেই কেঁচুৱাৰ মাকে সেই কেঁচুৱাটোৰে নাম ৰাখিল কুনকুনি। এতিয়া তাইয়ে এইবাৰ 13 বছৰীয়া গাভৰু। সপোন দেখিব জনা হ'ল। সপোনত তাই হেনো সাপ দেখে। কোনোবাই ক'লে তামৰ আঙুঠি এটা পিন্ধিবলৈ। মাকৰ হাতত সাঁচতীয়া তামৰ আঙুঠি এটা আছিল। সেইটোৱে কুনকুনিৰ এই গাঁথুলু দেহাৰ মঙহাল আঙুলিত নিকপকপীয়াকৈ খাই পৰিল। ৰবীনে ভাবিছে, সি লেখা মেলা কৰিব জনা হ'লে এই কাহিনীটোকে লৈ নাম ধামবোৰ সলাই উপন্যাসেই লিখিলেহেঁতেন। উপন্যাস কি, চিনেমাকে কৰিলেহেঁতেন। সি নিজকে সন্মুখত চাই থকা চিনেমা এখনৰ নায়ক যেন লাগিল। পুৱা আহি কুনকুনিয়ে ৰবীনৰ সন্মুখত চাহকাপ দি গ'লহি। ইটো কোঠাৰ পৰা তাই ঠাই সৰা হাতৰ জুনুক জুনুক খাৰুৰ শব্দটো বাগৰি আহিল। তেনেতে ৰবীনে দুৱাৰখনেদি দেখি থকা কুনকুনিক সুধিলে, কুনকুনি, তোৰ মাৰৰ ভালনে? কুনকুনিয়ে হাঁহি মাৰি আনন্দতে ক'লে, মই মাক আপুনি অহাৰ কথা কৈছিলোঁ। তাৰ পাছত মাকৰ প্ৰতিক্ৰিয়া কি হৈছিল জানিব বিচাৰি ৰবীনে সুধিলে, পিছে মাৰে কি ক'লে? আপুনি হেনো খুব মিছা কথা কয়। কুনকুনিৰ কথাত ৰবীনৰ মুখত হঠাৎ ওলাই গ'ল, কি, মই মিছা কথা কওঁ? মায়ে কৈছে, আপুনি যে কালি কৈছিল মিছা কথা নকওঁ বুলি, সেইটোও হেনো মিছা কথাই কৈছিল।